আসুৰ লাকুৱা ৰাজগড় পথ অৱৰোধ কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থা শিমলুগুৰি আঞ্চলিক সমিতি আৰু লাকুৱা আঞ্চলিক সমিতিৰ উদ্যোগত এই পথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ। দীৰ্ঘদিন ধৰি ঐতিহাসিক লাকুৱা ৰাজগড় পথছোৱাৰে জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি চৰকাৰ তথা গড় কাপ্তানি বিভাগে কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত ছাত্ৰ সংগঠনটোৰ লগতে স্থানীয় ৰাইজে পথছোৱাৰে দৈনিক ONGCৰ গধুৰ যান বাহন চলাচলৰ পাছতো ONGC অসম সম্পদে কোনো গুৰুত্ব প্ৰদান নকৰাত এতিয়া এনেদৰে পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ শিমলুগুৰি আৰু লাকুৱা আঞ্চলিক সমিতিয়ে। উল্লেখযোগ্য যে মাহমৰা আৰু ডিমৌ সমষ্টিৰ সীমা চিহ্নিত কৰা পথছোৱাৰ প্ৰতি দুয়োটা সমষ্টিৰ বিধায়কে কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত স্থানীয় জনসাধাৰণৰ লগতে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলে কম সময়ৰ ভিতৰত চৰকাৰ তথা গড় কাপ্তানি বিভাগ আৰু ONGCয়ে পথটোৰ পুনৰ নিৰ্মাণ নকৰিলে অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে। আঞ্চলিক ছাত্ৰ সন্থা আৰু লাকুৱা আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত এই স্থানীয় ৰাইজৰ সহযোগত আমি ঐতিহাসিক লাকুৱা ৰাজগড় পথটো পুনৰ মেৰামতিৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ আৰু আজি এই পথ অৱৰোধ কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি বহুবাৰ প্ৰশাসনক, লোক নিৰ্মাণ বিভাগক আৰু ONGCক আমি বাৰংবাৰ দাবী জনাই অহাৰ পিছতো আমি তেওঁলোকৰ ফালৰ পৰা কোনো সঁহাৰি নোপোৱাত আজি পথ অৱৰোধৰ নিচিনা জংগী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। তাৰ বাবে দায়ী হৈছে লোক নিৰ্মাণ বিভাগ আৰু ONGC। তাৰ বাবে দায়ী কিন্তু ছাত্ৰ সন্থা আৰু সংগ্ৰামী জনতা নহয়। যিটো সময়ত সমগ্ৰ পৃথিৱীত এই লাকুৱাৰ পৰাই প্ৰথম ONGC চিনাকি হৈছিল, প্ৰথমখন তৈলক্ষেত্ৰ লাকুৱা, কিন্তু আজিৰ তাৰিখলৈকে তেওঁলোকে লাকুৱাক সৌন্দৰ্যবৰ্ধনৰ কাৰণে বা ইয়াৰ যিবিলাক স্থানীয় ৰাইজৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে বিভিন্ন সময়ত দাবী উত্থাপন কৰি অহা দাবীবিলাক পূৰণৰ ক্ষেত্ৰত ONGCয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি আকৌ ৰাজপথলৈ ৰাইজ ওলাই আহিছে। সকলো সময়তে ঐতিহাসিক শিৱসাগৰ জিলাখন আমি কিয় বঞ্চিত হওঁ? শিৱসাগৰ জিলা আৰু চৰাইদেউ জিলাৰ বাট পথবিলাক আজি জৰাজীৰ্ণ। অসম চৰকাৰে বিভিন্ন সময়ত ডাঙৰ ডাঙৰ বিজ্ঞাপন দি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁ গড় কাপ্তানি বিভাগৰ দায়িত্বটো আছে। এইজন মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ দ্ৰুতগতিত উন্নয়নৰ কথা কয়। আজি এই প্ৰতিবাদস্থলীৰ পৰা সেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি আমন্ত্ৰণ জনাইছোঁ, শিৱসাগৰৰ চৰাইদেউ জিলাৰ বাট পথবিলাক আপুনি আহি পেলাই নিজে পৰিভ্ৰমণ কৰক। শিৱসাগৰৰ চৰাইদেউ জিলাবাসী ৰাইজ কেনেকৈ কিমান কষ্টত আছে, ছাত্ৰ ছাত্ৰীসকল কেনেকুৱা কষ্টত স্কুললৈ অহা যোৱা কৰিছে, সৰ্বসাধাৰণ ৰাইজে কেনেকৈ অহা যোৱা কৰিছে এই পথবিলাকত, ভাগি চুগি যোৱা পথবিলাকত। কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি অকল জালুকবাৰী সমষ্টিটো উন্নয়ন হোৱাৰ কাৰণে তেওঁ ভাবিছে গোটেই সমগ্ৰ অসম উন্নয়ন হৈছে। এই কথা যদি ভাবিছে তেওঁ মূৰ্খৰ স্বৰ্গ ৰাজ্যত বাস কৰাৰ বাহিৰে বেলেগ কথা একো নহয়। ইয়াত লোক নিৰ্মাণ বিভাগৰ অকমন্যতাৰ কাৰণে আজি শিৱসাগৰ আৰু চৰাইদেউবাসীৰ ৰাইজ অতিষ্ঠ হৈছে, কষ্ট পাইছে। কোনো পৰিকল্পনা নাই। শিৱসাগৰৰ পৰা ষ্টেচন চাৰিআলিলৈ যিটো আমাৰ BG ৰোড জৰাজীৰ্ণ অৱস্থা, ধুধৰালি জৰাজীৰ্ণ অৱস্থা, 4 লেনযুক্ত পথ জাজিৰ পৰা ডিমৌলৈকে আজিলৈকে সম্পূৰ্ণ নহ'ল। কিয় শিৱসাগৰবাসী ৰাইজক কষ্ট দিছে? ক'ত অধিকাৰ পালে তেওঁলোকে কষ্ট দিবৰ কাৰণে? কেতিয়াও এই কথা মানি লোৱা নহ'ব। আজি আমি পুনৰবাৰ আকৌ কৈছোঁ, আমি আজি ছাত্ৰ সন্থা আৰু সংগ্ৰামী জনতা আকুল গোচ, যেতিয়ালৈকে আমাৰ সমস্যা সমাধান কৰিবৰ কাৰণে লোক নিৰ্মাণ বিভাগৰ বিষয়ববীয়া আৰু ONGCৰ শীৰ্ষ বিষয়া ইয়াত আহি উপস্থিত নহয়, সমস্যাটো সমাধান কৰিবৰ কাৰণে ব্যৱস্থা নকৰে, তেতিয়ালৈকে কিন্তু পথ অৱৰোধ কাৰ্যসূচী কেতিয়াও উঠাই নলওঁ। আৰু ইয়াৰ পৰা গৈ পেলাই যিগৰাকী মন্ত্ৰী হৈছে যোগেন মোহন ডাঙৰীয়া, তেওঁ এই পথটোৱে নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। শেহতীয়াকৈ এইটো ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত হৈছে এটা ছাইড। সীমা মাহমৰা সমষ্টি আৰু ডিমৌ সমষ্টি সীমা নিৰ্ধাৰণ কৰিছে ৰাজগড় পথটোৱে। এই সীমাটো তেওঁলোকে ঠিক কৰিব পৰা নাই, সমষ্টি কি উন্নয়ন কৰিব তেওঁলোকে? সেইকাৰণে এই দুইজন জনপ্ৰতিনিধিক আমি আজি এই সংগ্ৰামৰ জৰিয়তে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। মূল দাবী ঐতিহাসিক ৰাজগড় পথৰকে আৰম্ভ কৰি শিৱসাগৰ বাট পথবিলাক ঠিক কৰিব লাগিব। আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে কৈছোঁ, ছাত্ৰ সন্থাই নাজিৰা নগৰৰ দিখৌ দলঙৰ কাষত যিটো নাজিৰা নগৰলৈ আদৰণি জনায়, সেইটোতে যি প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত, সেই গাঁতবিলাকৰ পুনৰ নিৰ্মাণ কৰি পথটো যাতায়াতৰ সুবিধা হোৱাকৈ তাতো ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব বুলি আজি আপোনালোকৰ মাধ্যমৰ জৰিয়তে প্ৰশাসনক আমি জনাই দিছোঁ।
হয়, আমি ৰাজগড় প্ৰগতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ আমি সদস্য যে আমি এই ধোপাবৰ মৌজা আৰু শিলাকুটি মৌজাই সম্পূৰ্ণ 32খনতকৈ অধিক গাঁৱৰ ৰাইজৰ লগ লাগি আমি আমাৰ জ্যেষ্ঠ নাগৰিক সন্মিলন ৰাজগড় প্ৰগতি জ্যেষ্ঠ নাগৰিক আমি গঠন কৰিছিলোঁ। আমি পূৰ্বতে আপোনালোকক জনাইছিলোঁ যে আমাৰ ইয়াতে কেইবাবাৰো ইয়াত এনেকুৱা পথ অৱৰোধ হৈছে। আমি এবাৰ আমাৰ কাৰ্যনিৰ্বাহী মানে আমাৰ অধিৱেশনত সিদ্ধান্ত কৰি আমি প্ৰস্তাৱ দিছিলোঁ যে শিমলুগুৰি এই ৰে'ল গেট ইয়াত এখন অভাৰব্ৰিজ লাগে আৰু ধোদৰালিৰ পৰা আৰম্ভ কৰি ৰাজগড় এই ৰাস্তাখিনি আমাৰ মেৰামতি কৰি দিব লাগে। এই কথাখিনি আমি প্ৰস্তাৱ দিছিলোঁ, কিন্তু সেইবোৰ আৰু কাৰ্যকৰী নহ'ল বাৰু। যিয়ে নহওক বাৰু মাজতে এবাৰ আমাৰ এই পথটো নিৰ্মাণ হৈছিল, হোৱাৰ পাছতে 3-4 বছৰ পাছত আকৌ ভাগি গ'ল। আমি এইখিনি কথাত আকৌ আমি আন্দোলন কৰিবলগীয়া হৈছিল ছাত্ৰ সন্থাৰ লগত। ইতিমধ্যে তেওঁলোকে আহি কি কৰিলে, ৰাতিৰ ভিতৰতে অলপ বালি আৰু শিল এনেকৈ মিলাই ৰাস্তা ঘাটবিলাক পৰম থৈ গুচি গ'ল আৰু সেইখিনি ৰ'দ দিলে শুকাই ধূলি হৈ যায় আৰু বৰষুণ দিলে বোকা হৈ চব আঁতৰি গুচি গ'ল। এতিয়া সম্পূৰ্ণ ৰাস্তাটো বিধ্বস্ত হ'ল। গতিকে আমি ভাবিছোঁ যে আজি আৰু শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থা, লাকুৱা আঞ্চলিক ছাত্ৰ সন্থা লগতে আমি আমাৰ ৰাজগড় প্ৰগতি জ্যেষ্ঠ নাগৰিক সন্মিলনেও এইটো প্ৰতিবাদ কৰিছোঁ। এইখিনি যেতিয়ালৈকে মীমাংসা নহয় হয়তো আমাৰ আন্দোলন তেনেকৈ থাকিব। গতিকে আমি এইখিনিকে চৰকাৰক জনাইছোঁ সোনকালে। নাজিৰাৰ পৰা আসিফুল হুছেইনৰ ৰিপৰ্ট, এনি পলিটিকেল।